আজি সকলোৰে বাবে এটা নতুন জব আপডেট লৈ আহিছোঁ। এই জব আপডেটটো APSCৰ ফালৰ পৰা ওলাই আছে। APSCৰ এছিষ্টেণ্ট জিঅ'লজিষ্ট এই পোষ্টটো আছে আৰু এই পোষ্টটো কেইটা পোষ্ট আছে গোটেইখিনি আমি কথাটো পাতিম। পোনপ্ৰথমে ইয়াতে টোটেল 11টা পোষ্ট আছে। ডিপাৰ্টমেণ্টটো হ'ব ডাইৰেক্টৰেট অফ জিঅ'লজি এণ্ড মাইনিং, যোনটো APSCৰ আণ্ডাৰত এক্সামটো হ'ব। আৰু ইয়াৰে এডভাৰটাইজমেণ্ট 11 জুনত ওলাইছে আৰু এতিয়া ফৰ্ম ফিল আপ চলি আছে। কোনোবাই যদি ফৰ্ম ফিল আপ কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰে, ঠিক আছে। তাৰপিছতে ছেকেণ্ড কথাটো হ'ল যে ইয়াতে এপ্লাই কৰিবৰ বাবে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, ঠিক আছে। তো এডুকেশ্যন কোৱালিফিকেশ্যনটো যদি আমি চাওঁ, আপোনাৰ 45% মাৰ্কছ হ'ব লাগিব। কিহত হ'ব লাগিব? MSc হ'ব পাৰে জিঅ'লজিত, নহ'লে MSc ইন এপ্লাইড জিঅ'লজি, MSc আৰু এবাৰ MTech ইন এপ্লাইড জিঅ'লজি, MTech হ'ব পাৰে। ইয়াৰ উপৰি ইণ্টিগ্ৰেটেড MSc ইন এপ্লাইড জিঅ'লজি, তো অৰ্থাৎ জিঅ'লজি ছাবজেক্ট পঢ়া মাষ্টাৰ্ছ থকাখিনি এই জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। মিনিমাম এজ হ'ব 21 বছৰ আৰু মেক্সিমাম হ'ব 29 বছৰ, ঠিক আছে। এজ ৰিলেক্সেশ্যনো পাব। তাৰপিছতে ফৰ্ম ফিল আপ চলি আছে। 16 জুনৰ পৰা ফৰ্ম ফিল আপ আৰম্ভ হৈছে আৰু ক্লজিং ডেট হ'ব ইয়াৰে 15 জুলাই। গতিকে 15 জুলাইৰ ভিতৰত আপোনালোকে ফৰ্ম ফিল আপ কৰি দিব পাৰে। তাৰপিছত এক্সাম হ'ব, যেনেকৈ APSCৰ জেনেৰেলি এক্সামবিলাক হয়। প্ৰথম GS পেপাৰ 1 এখন আহে, তাত মানে CSET টাইপ পেপাৰ এখন আহে। আৰু ছেকেণ্ড সেই পাৰ্টিকুলাৰ ছাবজেক্টটোৰ এখন পেপাৰ আহে। ইয়াতো হয়তো তেনেকুৱাই আহিব, এতিয়ালৈকে দিয়া নাই। আৰু এই গোটেই যদি ডিটেইল নটিফিকেশ্যনটো আপোনালোকে চাব বিচাৰে, আমাৰ ৱেবছাইট তাতে যাব পাৰে, যোনটো ৱেবছাইটৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। আৰু ইনষ্টাগ্ৰামত যদি চাই আছে, ইনষ্টাগ্ৰামৰ বায়'ত লিংকটো দিয়া থাকিব, তাৰ পৰা গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰে। যিকোনো চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে আমাৰ ফালৰ পৰা এটা ভাল খবৰ। আমি বহুত কষ্ট কৰি দুটা ছেট বনাইছোঁ। এটা হ'ল যিকোনো চৰকাৰী চাকৰিৰ বাবে, সেয়া ADRE হওক, APSC বা APSC প্ৰিলিমছ বা আছাম পুলিচ, SI, SSC ষ্টেট মানে চেণ্ট্ৰেল লেভেলৰ SSC চিলেবাছৰ ওপৰত বনোৱা হৈছে। সেইখিনি চিলেবাছে গোটেইখিনিত কভাৰ আপ হৈ যায়। SSC, তাৰপিছত আপোনাৰ ৰেলৱে, NTPC, এই গোটেইবিলাকৰ কাৰণে আমাৰ এটা ছেট বনোৱা হৈছে, মাষ্টাৰ বুকছ, য'ত আমাৰ কোৱান্ট ৰিজনিং থাকিব, ইংলিছ, GK, কম্পিউটাৰ চায়েন্স, এই গোটেইখিনিৰে এটা ছেট বনোৱা হৈছে, ঠিক আছে। এই ছেটটো আপোনালোকে ল'ব পাৰিব। এই ছেটটো মই আপোনালোকক দেখাই দিওঁ। মাষ্টাৰ ছিৰিজ, প্ৰথম মাষ্টাৰ ছিৰিজৰ আমাৰ ষ্টেট গভৰ্ণমেণ্ট এক্সাম আৰু SSCৰ বাবে দেখাইছোঁ, য'ত কোৱান্ট আৰু SSC, ইংলিছ, ৰিজনিং আৰু জেনেৰেল এৱাৰনেছ, এই গোটেই 4খন কিতাপ পাব। 4খন ই বুক। এটা ই বুকত আপোনাৰ প্ৰত্যেকটো চেপ্টাৰ, ঠিক আছে, যেনেকৈ জেনেৰেল এৱাৰনেছৰ, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটিৰ প্ৰত্যেকটো চেপ্টাৰ পাব। গোটেইখিনি মানে প্ৰায় 1000মান বুক, মানে এটা চেপ্টাৰৰ পৰা, হিষ্ট্ৰী এটা চেপ্টাৰ, পলিটি এটা চেপ্টাৰৰ পৰা আপোনাৰ থিয়ৰী দিয়া আছে। ইম্পৰ্টেণ্ট যিমান এক্সাম প্ৰিভিয়াছ ইয়াৰ গোটেই কুৱেশ্যনবিলাক চাই থিয়ৰী দিয়া আছে। সেই থিয়ৰীখিনি পঢ়ি, চেপ্টাৰটো পঢ়িয়ে তাৰ তলত এটা চেপ্টাৰ 200মান MCQ দিয়া আছে। এই গোটেইখিনি কৰিব পাৰিব প্ৰত্যেক ছাবজেক্টতে, সেনেকৈ কোৱান্ট, ইংলিছ, ৰিজনিং, জেনেৰেল এৱাৰনেছ। চিমিলাৰলি যোনে বেংকিঙৰ কাৰণে পঢ়ে, স্পেচিয়েলি মই যিহেতু বেংক কোৱালিফাই হয়, তো বেংকিঙৰ কাৰণে কোৱান্ট, ৰিজনিং, ইংলিছ, তাৰপিছত জেনেৰেল এৱাৰনেছ, কম্পিউটাৰ, এই গোটেইখিনিৰে সেনেকুৱা ছেট বনাই দিয়া হৈছে। এই গোটেইখিনি আমাৰ মেথছ এণ্ড ফিজিক্স চাপত গৈ ই বুক আপোনালোকে ডাউনলোড কৰক। বহুত ইম্পৰ্টেণ্ট এক্সামৰ বাবে এই গোটেই মানে PYQৰ ওপৰতে বেছ কৰি বনোৱা হৈছে। ইয়াতো প্ৰত্যেক চেপ্টাৰৰ পৰা আপুনি 200মান MCQ পাব এটা ছাবজেক্টৰ, ঠিক আছে। ইংলিছৰ যেনেকৈ RC পাই যাব 1000মান, পাজল পাই যাব 1000মান, চব বস্তু পাই যাব, ঠিক আছে। তো এইখিনি আপোনালোকে লৈ লওক। চিমিলাৰলি আৰু দুটামান আমাৰ কোৰ্চ আছে, আৰু দুটামান আমাৰ গভৰ্ণমেণ্ট এক্সামৰ কাৰণে কোৰ্চ আছে। প্ৰথম মক টেষ্ট ছিৰিজ, যিকোনো গভৰ্ণমেণ্ট এক্সাম দিয়াৰ আগতে আমি মক টেষ্ট দিব লাগে, ঠিক আছে। কাৰণ আমি তেতিয়াহে গম পাম, আমাৰ এই আগৰ কেইখন আপোনাৰ ই বুক হয়, কিন্তু আমি পৰীক্ষা দিয়া নিচিনাকৈ মক টেষ্ট দিব লাগিব। তো তাৰ বাবে আমাৰ এটা মক টেষ্ট ছিৰিজ GSৰ বাবে আছে, প্ৰায় 5000মান MCQ, ঠিক আছে। এই মক টেষ্ট ছিৰিজটো আপোনালোকে ল'ব পাৰিব যিকোনো চৰকাৰী চাকৰিৰ বাবে, ঠিক আছে, বেংকিঙক বাদ দি, কাৰণ বেংকিঙত এইবিলাক বস্তু নাহে GK। তো GS পাৰ্টৰ পৰা হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমিক্স আৰু আছাম GKও ইনক্লুডেড আছে, ঠিক আছে। ষ্টেটিক GK প্ৰত্যেকখিনিৰ পৰা 5000 MCQ বনাই দিছোঁ। এটা চেপ্টাৰৰ পৰা মানে 100-150 এনেকুৱা MCQ বনাই দিয়া হৈছে। এইটো আপোনালোকে নিজে পৰীক্ষা দিয়া নিচিনাকৈ এটেম্প কৰিব পাৰিব আৰু PDFও পাব। তো এই গোটেইখিনি এইটো GSৰ মক টেষ্টটো ল'ব পাৰিব। আৰু তাৰপিছতে আমাৰ আৰু কি আছে, এই গোটেইখিনি বস্তু আপোনালোকে ল'ব পাৰিব। ইয়াৰ উপৰি আপোনালোকৰ আমাৰ আৰু কিছুমান কোৰ্চ আছে, যেনেকৈ আমাৰ মেথছ এণ্ড ৰিজনিং, যিকোনো চৰকাৰী চাকৰিৰ বাবে আছে। এই গোটেইখিনি বস্তু আপোনালোকে মেথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰক, গুগল প্লে ষ্টৰত গৈ এই এপটো ডাউনলোড কৰক, যোনটো 10K+ ডাউনলোড আছে, 4.4 ষ্টাৰ ৰেটিং। আৰু তাত গৈ আপোনালোকৰ যোনটো কোৰ্চ লাগে, এটা আছে বেংকিং, SSC, তো তাত এবাৰ ক্লিক কৰি চাওক। এটা আছে আছাম জবছ, দুটা মেনিউ আছে,